নলবাৰীত শোকৰ চাপ সামিউল হকৰ মৃত্যুৱে কন্দুৱাইছে অঞ্চলবাসী নলবাৰী জিলাৰ বৰখাটিৰ ৰামপুৰৰ মুগদে সোণাপুৰত শোকাকুল পৰিৱেশ অতি মেধা সম্পন্ন সামিউল হকৰ মৃত্যুৱে কন্দুৱাইছে অঞ্চলবাসী দিনত পঢ়ি ৰাতি চাকৰি কৰি পঢ়াৰ খৰচ উলিয়াই সামিউল হকে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুঁটাত শেষ হৈ গ'ল এটা সম্ভাৱনা 21 বছৰীয়া যুৱকজনৰ মৃত্যুৱে শোকাহত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসী ক্ষোভ প্ৰকাশ কৰিলে সামিউলৰ বন্ধুবৰ্গই নিউজ ডেস্ক ৰিপৰ্ট এমটি নিউজ ই বহুত ভাল ল'ৰা আছিলে আৰু মোৰ লগত বেছি প্ৰিয় আছিলে ক্লাছত ফাৰ্ষ্ট চেমৰ পৰা ফৰ্থ চেমলৈকে তাই মোৰ লগতে বহিছিলে ক্লাছত আৰু মোৰ লেফ্ট চাইড বা ৰাইট চাইডে মই মাজত বহিছিলোঁ কেতিয়াবা লেফ্ট চাইডে ই বহিছিলে কেতিয়াবা ৰাইট চাইডে বহিছিলে একেলগে বহি মানে মই এতিয়া কি ক'ম কি নকওঁ এনেকুৱা অৱস্থা হৈছোঁ মই কালি সন্ধিয়াই মই খবৰটো পাইছিলোঁ খবৰটো পাই মই মাজুলীৰ পৰা যেনে তেনে হ'লেও বাছত মই আহিছোঁ অলপ লাষ্ট মমেণ্টটোৱে যে মই চাবলৈ কাৰো লগত কাজিয়া কৰা নাছিলে ফাৰ্ষ্ট চেমৰ পৰা ফৰ্থ চেমলৈকে কাৰো লগত কাকো মানে বেয়াকৈ কৈ পোৱা নাই এনেধৰণৰ এজন ছাত্ৰ আছিলে তেওঁ আৰু ফৰ্থ চেমিষ্টাৰত পঢ়ি আছিলে এতিয়া ফিফ্থ চেমিষ্টাৰ মানে ফৰ্থ চেমিষ্টাৰ ফাইনেলি ফিফ্থ চেমিষ্টাৰ পালে হয় তেওঁ য'তে আছে ভালকৈ থাকক সেইটোৱে বিচাৰোঁ আৰু দুখী যাতে শাস্তি পায় সেইটোৱে বিচাৰোঁ দিব লাগে আৰু বহুত কষ্ট হৈছিল অভিনেত্ৰীটো আজি 5 দিন ধৰি মুকলি আকাশৰ তলতে আছে তাৰ মৃত্যু হোৱাৰ পিছতে এৰেষ্ট কৰিলে তাক সামান্য নহয় দেউতা ভৰি ভাঙিছে তাৰ পিঠিৰ হাড় ভাঙিছে কঁকাল ভাঙিছে মূৰত আঘাত পাইছে হাত এটা ভাঙি গৈছে প্ৰায় 2:30-3টামান বজাত হৈছে আজিনে একো ভূমিকাই লোৱা নাই না কালি মৃত্যু হোৱাৰ পিছতহে তাক এৰেষ্ট কৰিছে ক'বলৈ মানে মোৰ ভাষা নাই মইতো ল'ৰাই অলৰেডি মই হৰাইছোৱে তেওঁৰ যিটো উদণ্ডৰ মানে মনোভাৱৰ লেডি তেওঁ যি কৰিছে তেওঁ শান্তিৰ কাৰণে কৰিছে মানে পাব্লিকতো শান্তিটো নিবিচাৰে জনসাধাৰণ শান্তি নিবিচাৰে সেই প্ৰকৃতিৰ লেডি 3টা বজাত যদি ইমান স্পীডত গাড়ী এখন চলাই নেকি এইবিলাক কথা আপোনালোকে মানে ধৰক জানে আমি আৰু কি ক'ম আমি গাঁৱত থকা মানে গাঁৱত আছোঁ ল'ৰাই পঢ়ি আছে এটা মৰ্যাদা পাইছে পোৱাৰ পিছত হয়তো তাৰমানে বা কামটো জানে কাৰণে তেওঁ কাম কৰিব গৈছে ল'ৰা যি দুৰ্ঘটনা কৰি তেওঁ মানে জীৱনটো আপোনালোকে পাইছে গোটেইবিলাক তেওঁ যেনেধৰণৰ আস্ফালন এইবিলাকতো আৰু মই ক'ব লগা একো নাই এতিয়া আচলতে ক'ব লগা একোৱে নাই কাৰণ মোৰ যিহেতু মোৰ এতিয়া জাগা নাই মোৰ কাৰণ মোৰ ল'ৰা মোৰ মাজৰ পৰা মোৰ পৰা গুচি গ'ল মোৰ পৰিয়ালৰ পৰা গুচি গ'ল কিমান দুখিত হৈ আছোঁ আমি জানো আমাক গতিকে আমি আৰু মানে ন্যায়টো বিচাৰিছোঁ ন্যায় লাগে গতিকে অকণমান দুখ পালে যে মানুহ মৃত্যু হয় নেকি চেলেঞ্জ কৰিছে জি এম চি এইচতো তেওঁ সোধক জি এম চি এইচতো কি মানে কিমানখন ঠেং ভাঙিছে ক'ত খুন্দা খাইছে সেইটোতো জি এম চিতো ৰিপৰ্ট আছে মানে এপলতো ৰিপৰ্ট আছে এইবিলাক কি মানে মানুহজন মৰিব ইচ্ছা কৰিছে নেকি ক'ৰবাত মানে তেনেকুৱা কথা নেকি গতিকে এইটো ৰাইজে জানে আৰু মই এটা ভাল পাইছোঁ সংবাদ মাধ্যম আৰু জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে তাৰমানে কালি এপলত আহি মানে মোৰ বাবাৰ খবৰ লৈছে মইতো ইমান বুলি নাজানোৱে মই ভাবি আছোঁ মোৰ দেউতাই ৰেষ্টত থাকিলে ভাল হৈ যাব মোক কৈছে যে তোমাৰ হাত দুখন যদি ঠেং দুখন যদিও ভাঙিছে এখন ঠেং 2 ঠাইত ভাঙিছে এখন ঠেং 1 ঠাইত ভাঙিছে আৰু হাতখন ভাঙিছে ইয়াৰ পৰা ওলাই গৈছে এইবিলাক কথা ধৰক মানে মই
সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ আৰু মই এইটো মানে জানিছোঁ আৰু মই জানি আছোঁ কিন্তু ইমান যে চিৰিয়াছ কথাটো তাৰমানে ধৰক ডক্টৰে মানুহৰ ডক্টৰৰ পৰা খবৰবিলাক পাইছে যে ল'ৰাটো চিৰিয়াছ হয়তো তেনেকৈ মানুহবিলাক গোটেই মানুহবিলাক খবৰ ল'ব আহিছে গতিকে মই কালিওতো মই আশাত আছোঁ মোৰ বাবা মোৰ ভাল হ'ব মই কিন্তু যেতিয়া মোক 4টা বজাত মোক মাতিছে দেউতা হৈছে মোৰ আত্মীয় গোটেইখিনি চেলেঞ্জ কৰি আছিল আৰু যোগাযোগ কৰি আছে লাগি আছে কিন্তু যেতিয়া মোক দেউতাকক মাতিছে তেতিয়া মই হতাশ হৈ গৈছোঁ মই যাই মোক ডাক্তৰে কৈছোঁ যে আপোনাৰ ল'ৰা হয়তো নাবাচিব চৰি বুলি কৈছে তেতিয়া মই বুজি পাইছোঁ মোৰ বাবা আৰু এই দুনিয়াত নাই গতিকে মই ন্যায়ৰ বাহিৰে আৰু কিনো বিচাৰোঁ আমিতো ইমান পাৱাৰফুল মানুহ নহয় যে আমাৰ মুখ্যমন্ত্ৰী আমাক ধৰি লওক আমি মুখ্যমন্ত্ৰী আহ্বানহে কৰিছোঁ তেওঁতো মোৰ আত্মীয় নহয় তেওঁতো মোৰ কাৰণে কিবা কৰিব মই আশা কৰিছোঁ তেওঁ কৰিব বুলি মই এইখিনিয়ে বিচাৰিছোঁ আৰু উচিত শিক্ষাটো তেওঁ পাব লাগে উচিত তদন্ত হওক এইটোতো আৰু এইটো গাফিলতি বুলি ক'ব লাগিব এইটো আৰক্ষীৰ গাফিলতি আৰু এইবোৰ কথাটো মই হয়তো মই গাঁৱত আছোঁ মই গাঁৱৰ পৰা মই গৈছোঁ গতিকে তাত যেতিয়া এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট সেইবিলাক মুহূৰ্ত ধৰক তাত থকা যিখিনি মানুহ আৰক্ষীয়ে তদন্ত কৰিব লাগে মানুহটো নাথাকে মানুহজনটো মৃত্যুৱে হৈছে আজি মৃত্যুৱে হ'ল হয়তো সিদিনাখন মৃত্যু হোৱা নাই যদিও মৃত্যুত কৰি বেছি ইনজৰ হৈছে এইবিলাক মানুহৰ কথাবিলাক এনেকুৱাই মানৱতাটো নাই আমি গৰীববিলাকৰ ধৰক বনোৱা বিলাকৰ দাম নাই তেওঁবিলাকৰে দাম তেওঁবিলাকৰে গাড়ী তেওঁবিলাকৰে ঘোঁৰা গতিকে মই ন্যায় বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাইছোঁ যে তেখেতেও যে ন্যায়ৰ পক্ষে থাকি আমাক এটা উচিত ন্যায় দিয়ে উচিত তদন্ত কৰে উচিত বিচাৰ এটা হয় এইখিনি মই আহ্বান জনাইছোঁ এতিয়া আৰু কি ক'ম আৰু হ'ব লাগেতো হৈয়ে গ'ল আৰু কিমান ক'ম আপোনালোকক মিডিয়া যোগেতো আপোনালোক গুৱাহাটীতো কৈছোঁ মই ৰাতি আহিছোঁ যোৱাকালি গৈছিলোঁ লাগ পাইছোঁ এতিয়াও কিন্তু অভিনেত্ৰীজন একবাৰ খবৰ ল'লে আমি খুব শান্তি পালোঁ হয় তেখেত যে এবাৰ নাহিল ইমান দস্যুজনক জীয়ৰী ক'তো নাই আৰু এনেকুৱাই ক'ম তেওঁ সামাজিক দিশত আৰু কি পাব্লিকক দেখাব আৰু এইবিলাক থিয়েটাৰত আশাৰৰ পৰা আহি থাকোঁতে তাই ড্ৰিংক কৰি আহিছে আহি কিনে মোৰ ভতিজাক এক্সিডেণ্ট কৰিছে তাৰপিছত প্ৰশাসন আহিছে তেওঁ নামি আহি প্ৰশাসনক মাতিছে আমাৰ ল'ৰাক দম দিছে ধৰিছে দম দি প্ৰশাসনে আমাৰ ইয়াক মেডিকেল পঠাই দিলে প্ৰশাসনে তেওঁক কিয় মেডিকেলত লৈ যোৱা নাই তেওঁক যাবলৈ কিয় দিলে তেওঁতো আগত কিবা অলপ হ'ব পাৰে তেওঁ মেডিকেল নাই কৰা কিন্তু আমাৰ ভাইটিজনক মেডিকেল পঠাই দিছে তেওঁ ধুনীয়াকৈ ঘৰত যাই শুই আছে যে এতিয়ালৈকে খবৰ ওলোৱা নাই সন্ধিয়া আৰু আশাৰৰ পৰা আহি আছে আহি থকাতে শৰাইঘাটে ব্ৰিজত তেওঁক আটক হৈছে এনেকুৱা মৃত্যু হোৱাৰ পিছত আটক হৈছে তাৰপিছত মোবাইল ছুইচ অফ কৰিছে নেক্সট তাৰপিছত এনেকৈ MLA হে মন্ত্ৰীহে ভিডিঅ' কৰি ধুনীয়াকৈ লৈ গৈছে কিয় তেওঁ এটা হত্যা কৰিছে হত্যা কৰাৰ পিছত হেণ্ডকাফ লাগে কিয় নিয়া নাই আৰক্ষী প্ৰধান আৰক্ষীক মই এইটো প্ৰথম প্ৰশ্ন তেখেত মেনেজ হৈছে নেকি আৰু তেওঁৰ 4-5টা কেছ মই থকা বুলি নিজতে পাইছোঁ যে তেওঁ মদ খাই সুৰাপান কৰি তেওঁৰ আছে ৰেকৰ্ড পঢ়ি আছে তেনেস্থলত আৰক্ষী নিশ্চয় তেওঁ হাতত আছে আৰু আজিকালি টকা পইচা থাকিলে চব পায়তো মানুহ জুতো কিনিব নাপায় টকা পইচা থাকিলে চব পায় তাৰপিছতে নন্দিনীৰ দেউতাক খবৰ ল'ব আহিছে এনে 3-4 দিন কোনো খবৰ ল'ব অহা নাই আৰু বেলেগ ড্ৰাইভাৰৰ ক্ষেত্ৰত যি প্ৰযোজ্য হয় এজন অভিনেত্ৰীৰ ক্ষেত্ৰতে সেনেকুৱা প্ৰযোজ্য হ'ব লাগে যেনেকৈ বেলেগ ড্ৰাইভাৰ এজনে এক্সিডেণ্ট কৰিলে লগ ইমিডিয়েট হেণ্ডকাফ লগাই নন্দিনী কাশ্যপক MVI কৰি পঠাই দিছে তেওঁ থিয়েটাৰৰ আখৰা চলাই আছে এজন ল'ৰা ঢুকাই গৈছে ঢুকাই যোৱাৰ পিছত তেখেতক এৰেষ্ট কৰিছে সেইটো শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত থকা বুলি আমাৰ সন্দেহ উপজে ঘৰলৈ যাবলৈ দিলে তেখেতক আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিলে আমাৰ পেচেণ্টজনক মেডিকেলক পঠাই দিলে এজন অভিনেত্ৰী হিচাপে তেখেতে যি ড্ৰাইভাৰবিলাকত যি প্ৰযোজ্য হ'ব লাগে এজন অভিনেত্ৰীকো সেনেকৈ
সেইদিনা স্বাস্থ্য পৰীক্ষা কৰিলে তেখেতে ড্ৰিংক কৰিছে নে কি কৰিছে গোটেই গম পোৱা যায়। এতিয়া 3 দিন পিছত তেখেতক স্বাস্থ্য পৰীক্ষা কৰিলে কি ওলাব? সেইটো শীৰ্ষ আৰক্ষী বিষয়া তেখেতৰ লগত জড়িত আছে, নহ'লে এনেকৈ যাব নোৱাৰে নহয়। এতিয়া যিজন অভিনেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে অলপমান দুখ পোৱা বুলি, আজি কেনেকৈ মৃত্যুমুখত পৰিল চামিলকে। মৃত্যুমুখত পৰাৰ পিছত আখৰা গৃহৰ পৰা যেতিয়া ওলাইছে নন্দিনী কাশ্যপে, তেতিয়া শৰাঘাট ব্ৰিজৰ ওচৰত নন্দিনী কাশ্যপক এৰেষ্ট কৰিছে। এই 3-4 দিন কিয় এৰেষ্ট কৰা হোৱা নাছিল? মৃত্যুৰ পিছত এৰেষ্ট হয় নেকি?